ৰাজ্যৰ ৰাজপথত ধুমুহাৰ গতিত জমদূত হৈ নামিছে ডাম্পাৰ ২৪ ঘণ্টাৰ ভিতৰত উদণ্ড চালকে হত্যা কৰিলে শিশুসহ ৩ জনক যেটো ঘটনা কালি ঘটিছে ডাম্পাৰৰ লগত এটা ঘটনা মানে পৰিকল্পিত হত্যা এটা ১ নম্বৰ পৰিকল্পিত হত্যা কৰিছে শান্ত সাহা নামৰ যিজন তামাহাট বেংগলী ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক আছিল তেখেতক অভাৰলোড ডাম্পাৰৰ মালিকৰ প্ৰৰোচনাত পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল গাড়ীৰে অভাৰলোড ডাম্পাৰেৰে মাজুলীৰ পিছত তামাৰ হাতত ডাম্পাৰ চালকে হত্যা কৰিলে যুৱকক শুকুৰবাৰে নিশাৰ পৰা শনিবাৰে বিয়লিলৈ স্তব্ধ তামাৰ হাট এয়া নিশাৰ দৃশ্য ৰাজপথত জ্বলাই দিয়া হৈছে শিল ভৰ্তি ডাম্পাৰ ঘটনাৰ স্থান ধুবুৰীৰ তামাৰহাটৰ হাতীধুৰা সময় তেতিয়া শুকুৰবাৰৰ নিশা 11:45 হাতীধুৰাৰ ৰাজপথত ধুমুহাৰ গতিত চলি আছিল অভাৰলোডেড ডাম্পাৰ নহয় যেন জমদূতহে সেই জমদূতৰূপী ডাম্পাৰ ৰখাই প্ৰশ্ন সোধাৰ বাবেই কাল হ'ল তামাৰহাট আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক শান্তু সাহাৰ ডাম্পাৰৰ মালিকৰ নিৰ্দেশ মতেই চালকে শান্তু সাহাৰ কাৰ ওপৰেৰে চলাই দিলে গাড়ী দুৰ্ঘটনাৰ পিছতেই উত্তপ্ত হৈ পৰে তামাৰহাট উত্তেজিত ৰাইজে জ্বলাই দিলে শিল ভৰ্তি ডাম্পাৰ এটা ডাম্পাৰৰ পৰা ৬,০০০ টকা কৰিলে লয় আজি ডাম্পাৰৰ মালিকে নিজৰ মুখজুবানী কথা আজি হাতীধুৰা বজাৰত যোৱা কেইদিন আগত কুমাৰগঞ্জত হাতীধুৰা বজাৰৰ ল'ৰা এটা এক্সিডেণ্ট হৈ মৰিছে সেই ল'ৰাটোৰ কাৰণে ডাম্পাৰ বন্ধ আছিল আজি হাতীধুৰা বজাৰত বোলে সেইটোৰ কাৰণে ডাম্পাৰ মালিকহঁতৰ একেলগে বহি মিটিং চলিছে যে ডাম্পাৰ চলিব লাগে এতিয়া আৰু আজিৰ পৰা যদি ডাম্পাৰৰ আগফালে কোনোবা আহে তাক এক্সিডেণ্ট কৰি উৰাই দিবি আমি চাম তামাৰ থানা আমাৰ পাগলা থানা আমাৰ স্কট দি পঠাব আমাক এইটোৰ বিচাৰ লাগে তামাৰহাট আৰক্ষীৰ সৈতে ডাম্পাৰ চালক আৰু মালিকৰ গোপন বুজাবুজিৰ বাবেই ৰাজপথত জমদূত হৈ আবিৰ্ভাৱ হয় একোজন চালক থানা ঘেৰাও কৰি নিশাই তামাৰহাট আৰক্ষীক জবাবদিহি কৰিলে ৰাইজে পথ অৱৰোধ কৰি টায়াৰ জ্বলাই নিশাই প্ৰতিবাদত বহিল ভুক্তভোগী জনতা শুকুৰবাৰে নিশাৰে পৰা শনিবাৰৰ বিয়লিলৈ উতলি থাকিল তামাৰহাট অঞ্চল শ লোকে থানা ঘেৰাও কৰি ধ্বনি দিলে আৰক্ষী গৌবেগ তামাৰহাট আৰক্ষী মুৰ্দাবাদ আৰক্ষীৰ ধৃতৰাষ্ট্ৰ ভূমিকাৰ বাবেই তামাৰহাটত ইজনৰ পিছত সিজনে প্ৰাণ হেৰুৱাইছে কিন্তু তথাপিও ৰাজপথত তাণ্ডৱ নকমিল ডাম্পাৰ চালকৰ যাৰ বাবে সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিল তামাৰহাট অতি সোনকালে এইটো তদন্ত কৰক আৰু তামাৰ থানাৰ যিবিলাক আৰক্ষী আছে এইবোৰ ইয়াৰ পৰা চব হটাই দিয়ক ট্ৰেন্সফাৰ কৰাই এই ছাছপেণ্ড কৰি ট্ৰেন্সফাৰ কৰি দিয়ক বেলেগ আৰক্ষী দিয়ক কাৰণ ইয়াত সব ঘুষ কৰে কিছুদিন আগতে এটা ঘটনা ঘটিছিল চেম ঘটনা কেনেকৈ হ'ল যিহেতু ইতিমধ্যে ইয়াৰ আগতে আলোচনা বহিছে এইটো ৰিজন হৈছিল যে এই ৰাস্তা দি অভাৰলোড গাড়ী বন্ধ হ'ব লাগে কিন্তু অভাৰলোড বন্ধ হোৱা দূৰৰ কথা কিছুদিন আগতে সেইটো মীমাংসা নহওঁতে কালি এটা ৰাতি ১১টা মান বজাত এটা আমাৰ ল'ৰাকে এক্সিডেণ্ট কৰি মাৰিলে যোৱা ৰাতি পৰিকল্পিতভাৱে শান্ত সাহাক হত্যা কৰা হ'ল অভাৰলোডৰ ডাম্পাৰ ইয়াৰ জৰিয়তে বুজা হৈছে যে প্ৰশাসন যন্ত্ৰ আৰু এই অভাৰলোডৰ যিটো সিন্ডিকেট এই সিন্ডিকেটৰ লগত মিতিৰালি আছে এই মিতিৰালিটো উৎখাত কৰিব লাগে হত্যাকাৰী চালক আৰু ডাম্পাৰৰ মালিকৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াৰ পাছতহে প্ৰতিবাদস্থলী এৰিলে ক্ষুভিত জনতাই ৰাইজৰ যিটো ডিমাণ্ড আছিলে ডাম্পাৰ বন্ধ হ'ব লাগে আৰু এইখিনি পূৰ্ণাংগৰূপে আমাক প্ৰতিশ্ৰুতি দিছে প্ৰশাসনে ডাম্পাৰ আজিৰ পৰা একদম বন্ধ আৰু কালিৰ পৰা যিবিলাক সৰু সুৰা গাড়ী আছে তেখেতৰ অবৈধভাৱে থকা এইবিলাকৰ ওপৰতো ডিউটিয়ে নিজে থাকি পেলাই একশ্যন ল'ব এইখিনি প্ৰতিশ্ৰুতি আমাক প্ৰথমতে দিলে আমি এইখিনি প্ৰতিশ্ৰুতি একচেপ্ট কৰিছোঁ কেৱল তামাৰ হাততেই নহয় ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে মৃত্যুদূতৰ ৰূপত আবিৰ্ভাৱ হৈছে ঘাতক ডাম্পাৰ এইবাৰ চাওক লাহৰী ঘাটৰ এই দৃশ্য বালি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত
থিতাতে নিহত এটি 7 বছৰীয়া শিশু লগে লগে উত্তপ্ত হৈ পৰিল পৰিস্থিতি দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন ডাম্পাৰ চালকৰ লাহৰীঘাটৰ কেৰুৱা গড়কাপ্তানি পথত সংঘটিত হ'ল এই শোকাবহ দুৰ্ঘটনা ইতিমধ্যে শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ ৰাইজৰ এটাই দাবী ৰাজপথত ঘাটত ডাম্পাৰ বন্ধ কৰক ইফালে শুকুৰবাৰে মাজুলীৰ চেলেক গাঁৱত ডাম্পাৰে খুন্দিয়াই প্ৰাণ লয় এজনী 2 বছৰীয়া কণমানিৰ ককাকৰ সৈতে চাইকেলেৰে গৈ থাকোঁতে তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে ৰিম্পি তাইট নামৰ শিশুটিক ঘটনাৰ পিছতে স্থানীয় ৰাইজে ভাঙি চুৰমাৰ কৰে ডাম্পাৰখন গোসাইগাঁৱৰ পৰা দুলাল চন্দ্ৰ ৰায় আৰু মাজুলীৰ পৰা ৰঞ্জন বৰা নিউজ লাইভ